নমস্কাৰ প্ৰিয় শিক্ষকসকল নমস্কাৰ মোক এইজন হিমন্ত বিশ্ব শৰ্মাক লাগে এইজন হিমন্ত বিশ্ব শৰ্মাক মোক লাগে এইজন হিমন্ত বিশ্ব শৰ্মাকে মই বিচাৰি আছিলোঁ চাওক আপোনালোকেও পছন্দ কৰিব আৰু এইজন হিমন্ত বিশ্ব শৰ্মা যি উচ্চস্তৰে সদনৰ মজিয়াত কৈ দিছে যে মিয়াক অসম এৰি নিদিওঁ চাওক আপোনালোকে ভিডিঅ'টো মই পছন্দ কৰোঁ মই বিচাৰোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী এনে হোৱাটো বিচাৰোঁ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য এনে হোৱাটো বিচাৰোঁ আপোনালোকে চাওক মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছোঁ আৰু সেইখিনি জানি বা নাজানি আমাৰ জনীয়া সমষ্টিৰ বিধায়ক আৰু বিৰোধী দলৰ দলপতিগৰাকী এটা আজি ডাঙৰ কথা ক'লে আৰু আপুনি কি কৈ আছে আৰু মই পক্ষ ল'ম না আপুনি কি কৰিব মই পক্ষ ল'মেই বাছ মই পক্ষ ল'মেই প্লিজ যি কৰে কৰক না মই ল'মেই ক'ব দিয়কচোন মই ল'মেই নাই ক'ব পক্ষ ল'মেই আৰু কি লাগে এতিয়া আৰে নহয় মই তেওঁ আপোনালোকে যদি নুশুনাকৈ আপোনালোকে ষ্টেটমেণ্ট দিবই দিয়া নাই হ'ব কি ডিভাইড এণ্ড ৰুল ঠিক আছে হ'ব একো অসুবিধা নাই এতিয়া আপোনালোকে পঢ়িলে শুনক আচ্ছা আজি আপোনালোকে কি ক'লে এটা ডাঙৰ কথা ৰফিকুল চাহাবে ক'লে আৰু দেৱব্ৰত শইকীয়াই ক'লে যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছোঁ আপোনালোকক আমি ল'ব নিদিওঁ বাছ মই এতিয়া যি বিষয়ত সভাস্থগিত প্ৰস্তাৱ দিছে গোটেইখিনি চাইছোঁ আৰু সেইখিনি এইজন হিমন্ত বিশ্ব শৰ্মাকে আমি বিচাৰোঁ অসমত মুছলমান থাকিব দিয়া নহ'ব মানে মিয়া আমাৰ অসমীয়া যিখিনি খিলঞ্জীয়া বেছি গৰীয়ামৰীয়া মুছলমান এইখিনি আমাৰ খিলঞ্জীয়া কিবা কাৰণত ধৰ্মান্তৰিত হৈ তেওঁলোক মুছলমান ধৰ্ম গ্ৰহণ কৰিলে সেইখিনি আমাৰ অসমীয়া মুছলমান কিন্তু যিখিনি বংগমূলীয় মুছলমান যাৰ উঠে নালাগে কথা ক'লে কথা আমি ধৰিব পাৰোঁ গতিকে এই মিয়াখিনি মুছলমানখিনি আমাৰ অসমীয়া কেতিয়াও হোৱা নাছিল নহয় আৰু হ'ব নোৱাৰে ৰাইজ গোটেই প্ৰমাণবোৰ চাওক বেছিবোৰ নালাগে দূৰলৈ যাবলৈ বৰ্তমান বাংলাদেশত কি হ'ল ঘটনাটো ক'ৰ কথা ক'ত এংগেল কৰি লৈ গুচি আহিলে টোটেল মুছলমানৰ এটাই প্লানিং যে সিহঁতৰ কেৱল সাৰ্বভৌমত্ব হওক সিহঁতৰ অধিকাৰ হওক আৰু বাকী গোটেইবোৰ কাফিৰ গোটেইবোৰকে মাৰি শেষ কৰিব আৰু যদি মৰিবলৈ ইচ্ছা নাই এই এক সোণালী সুযোগ ধৰক নেৰিব মিয়াক ভাগাওক য'ত ঘৰটোলৈ যাওক নিজৰ জেগাত থাকিবলৈ দিয়ক বজাৰ দখল কৰক ৰাইজ এই এক সোণালী সুযোগ নেৰিব ধন্যবাদ জয় আই অসম মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই
আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ